আমি পৰিকল্পনা কৰিছোঁ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিবলৈ। গতিকে ইয়াতে যাতে আমি সফলতা অৰ্জন কৰিব পাৰোঁ। আমাৰ এই স্বপ্নাংকন লোক সংস্কৃতি গোষ্ঠীটোত আমাৰ আত্মা আছে। এই আত্মা আমি যাতে সকলোৱে আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে মই সকলোকে এই চুগতে আহ্বান জনাইছোঁ। আমাৰ আইসকলে আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ মাজৰ পৰা বহুত লোক সংস্কৃতি হেৰাই গৈছে। যেনে আমাৰ আগতে চোতাল বিহু আছিল, জেং বিহু আছিল, হুঁচৰি, এইবিলাক নোহোৱা হৈছে। গতিকে আমি আইসকলে আমাৰ ঘৰৰ কাম বন এৰি যাতে এই নতুন প্ৰজন্ম আমাক দেখি আকৰ্ষিত হয় আৰু আমি যাতে অসমীয়া জাতিটোক এই বিহুৰ জৰিয়তে আমি চহকী কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি ওলাই আহিছোঁ। যোৱা বছৰত আমাৰ চুকমাংখৰ আমাৰ বিহু এটি দল আছিলে। সেই দলৰ যোৱা বছৰ হৈছিলে 24 চনৰ পৰা। আকৌ আমি 25 চনত আমি একগোট হৈছোঁ কামৰূপ জিলা সহকাৰী মহিলাসকলৰ লগত। আমি জেং বিহু নাচিবলৈও আমি আগ্ৰহ আছোঁ আৰু সকলোৱে মহিলা পুৰুষ ছোৱালী যিবিলাকে মন আছে বিহু নাচিবলৈ সকলোৱে আহি লওক। আৰু চোতালে বিহুটো নাইকিয়া হৈছে, সেই বিহুটো অহাৰ বাবে আমি আপোনালোকক অনুৰোধ কৰিছোঁ, সকলোৱে যেন আমাৰ অসমীয়া জাতিটো গঢ়ি তুলি ৰাখিবৰ বাবে আমি এইখিনি কৈ কিনে সমাপ্ত কৰিছোঁ। নমস্কাৰ। প্ৰথমতে মই সকলোকে আমাৰ দলটিৰ তৰফৰ পৰা ভক্তিভৰা সেৱা জনালোঁ আৰু লগতে আমাৰ আজি স্বপ্নাংকন লোক সাংস্কৃতিক গোষ্ঠীৰ এইবাৰ 2য় বৰ্ষ আৰু এই 2য় বৰ্ষৰ আজি শুভ মুহূৰ্ত আৰম্ভ কৰা হৈছে আৰু এই শুভ মুহূৰ্তত আমি আমাৰ কামৰূপ জিলা বিভিন্ন ঠাইৰ পৰা আহি মহিলাসকল আমি একত্ৰিত হৈছোহি। আমাৰ পৰিকল্পনা আৰু পৰিচালনা আমি কৰিছোঁ আৰু আমাৰ যিহেতু আমাৰ জাতীয় সংস্কৃতিৰ কৃষ্টি ৰক্ষাৰ স্বাৰ্থত আমি টকা বিহু আমি এবাৰ 2য়বাৰৰ বাবে আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ আৰু সকলো ৰাইজে যাতে আমাক আশীৰ্বাদ দি আগুৱাই লৈ গুচি যায়, সেয়ে ধন্যবাদ জনালোঁ। তাকে আজি আমি ইয়াত মহিলাসকল গোট খাইছোঁ 2025 চনত, যিটো 24 চনৰ স্বপ্নাংকন লোক সাংস্কৃতিক গোষ্ঠীটোৱে 24 চনত যেতিয়াকৈ বিহু আৰু ধৰক সকলোবিলাক লোক সাংস্কৃতিক মাৰিছিলে ষ্টেজে বা চোতালে, কিন্তু আমি তেওঁলোকৰ লগত আমি নতুনকৈ আকৌ জইন খাইছোঁ, কাৰণ আমি বিহুটোখিনিক আগুৱাই নিম আৰু গোটেই গ্ৰুপখিনিক আগুৱাই নিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ।